নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া আজি যাবলৈ ওলাইছোঁ কলাঠাকুৰ সত্ৰত। আপোনালোকক যে কৈছিলোঁ ভাগৱত পাঠ চলি থকা বুলি, যোৱাকালিও গৈছিলোঁ, বেছি ভিডিঅ' কৰা নাছিলোঁ যোৱাকালি। তাৰপিছত আজি এতিয়া যাব ওলাইছোঁ। ৰিয়ান স্কুলৰ পৰা আহি পোৱা নাই, আহি পেলাই একেলগে যাওঁ আৰু মানে তাকো অকলে থৈ যাব দিগদাৰ। দেউতাও মানে ৰাতিপুৱাই গৈছে তাত। আমাৰো এতিয়া সোনকালে যাব মন যায়, কিন্তু ঘৰৰ কামখিনি কৰি বা এতিয়া ৰিয়ানো স্কুলৰ পৰা আহি পোৱাত অকণমান দেৰি হয়, সেইবাবে যোৱাত অকণমান দেৰি হয়। বাকী ভিডিঅ'টো যি পাৰোঁ অকণমান দেখুৱাম বাৰু। আজি মানে ভাল লাগি আছে মনটো। জগত বনিয়া আহিছে ইতিমধ্যে, ভাগৱত পাঠ কৰিব তেখেতৰ ভাগৱত পাঠ ইউটিউবত চাই থাকোঁ। আজি সঁচা সঁচিকৈ দেখা পাম, ভাল লাগিব। বাকী অলপ ভিডিঅ' কৰিব চেষ্টা কৰিম, লাজো লাগে ভিডিঅ' কৰিব, তথাপিও চেষ্টা কৰিম, যি পাৰোঁ আপোনালোকক দেখুৱাম আৰু। ঘৰত থকা আপোনাৰ সংগ্ৰাম থাকিব নালাগিব, অক্ৰোধ। সমস্ত জগতকে না তোমাক ভগৱন্তই সমাজক ভাল কৰিবৰ কাৰণে পঠাইছিলে, তুমি কিন্তু সমাজক বিপথে পৰিচালিত কৰিলা। কেনেকৈ? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাল সমান। তুমি সমাজক নিৰন্তৰে পণ্ডিত হিচাপে সকলোৱে তোমাৰ পৰা মানি ললে, গতিকে আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব। তুমি বেদৰ যি তত্ত্ব বুজি নাপালা, আমি দুখত পৰিব লাগিব। সেইকাৰণে আমি নিজৰ মতেৰে বা কাৰোবাৰ মতেৰে আমি সমাজ পৰিচালনা কৰিব নালাগে। তো কিহৰ দ্বাৰা কৰিব লাগিব? গীতা ভাগৱতৰ মতেৰে, বেদৰ মতেৰে আমি পৰিচালনা কৰিব লাগিব। তেতিয়া উপায় দিলে যে নাৰদক সুধিলে ত্যাগে যে এতিয়া মোৰ উপায় কি হ'ব, মই এই বিপদৰ পৰা উদ্ধাৰ হোৱাৰ উপায় কি? উপায় এটা আছে, মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ, কথাৰ্ক গোবিন্দৰ গুণনাম মাত্ৰ। তুমি এতিয়া 17খন পুৰাণত যি ভুল পথ জগতৰ লোকে দিলা, 18 নম্বৰ পুৰাণ সূৰ্য পুৰাণ ৰচনা কৰি তুমি 17খন পুৰাণৰ তোমাৰ যিবিলাক লক্ষ্য উদ্দেশ্য নৎসাত কৰি দিয়া। ভাগৱত পুৰাণৰ দ্বাৰা তুমি 17খন পুৰাণক নৎসাত কৰি দিয়া, নহলে আৰু তোমাৰ গত্যন্তৰ নাই। তোমাৰ হাতেৰে ৰোৱা পুলি তোমাৰ হাতেৰে উভালা। 17খন পুৰাণত যি ভুল পথ দিলা, 18 নম্বৰ পুৰাণৰ দ্বাৰা তাক নৎসাত কৰি দিয়া। যদি তুমি যদি কোনোবাই ভাবিব যায়, যদি জ্ঞানী বনে তাকো কৰে নিবাৰণ, আৰু তাৰ বছৰ নমানে একোজন। কোনোবাই যদি কয় তোমাৰ ভুল আছে, তেতিয়া কি কব? এবাকো ব্যাসত কৰিও পণ্ডিত আহিলে, ভুলে উপলম্ভ কৰি বছৰত পণ্ডিত, ব্যাসতো অধিক হলে এহেন্দ্ৰ পণ্ডিত, এবাকো ব্যাসতকৈ পণ্ডিত আহি কৰি উপহাসে কৰিব। গতিকে কি যি তোমাৰ কি পৰম অন্যায় নাহি তুষ্ট চিত্ততম এই অভিপ্ৰায়। যদি সমাজ এখনক ভুল পথে পৰিচালিত কৰাৰ কাৰণে তোমাৰ পাপ দি দিলে আৰু তাৰ কাৰণে তুমি অসুস্থতা ভুগিব লগা। গতিকে এতিয়া মোৰ উপদেশ মতে তুমি ভাগৱত প্ৰণয়ন কৰি ভাগৱত 18 নম্বৰ সূৰ্য পুৰাণৰ দ্বাৰা তুমি 17খন ছন্দ সদৃশ মানে পুৰাণক তুমি নৎসাত কৰি দিয়া, নহলে আৰু গত্যন্তৰ নাই। হেন শুনি ব্যাসে কৰিলন্ত ধ্যান, হৃদয়ত কৃষ্ণক দেখিলা বিদ্যমান। লগে লগে নাৰদৰ পৰামৰ্শ শুনি ব্যাসে ধ্যানত বহি গল আৰু হৃদয়তে কৃষ্ণক দেখা পালে। কেনেকৈ? মামবাকে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰ হৃদয় ৰোমাঞ্চ হৈ লগাও। মায়ে মাধন্ত ভক্তি মাও মেলা মন্ত্ৰ, দুহান্ত মধ্যত আছে ভগৱন্ত। আমাৰ প্ৰত্যেকৰে হৃদয়তে ভগৱন্ত আছে। পথ কিন্তু দুটা দিছে, এটা বাওঁ এটা সোঁ, এটা আগম এটা নিগম, এটা প্ৰবৃত্তি এটা নিবৃত্তি, এটা সকাম এটা নিষ্কাম, এটা সগুণ এটা নিৰ্গুণ। আমি এতিয়া কোনটো ল'ব লাগিব? কোনটো ল'লে আমাৰ কল্যাণ হ'ব? এতিয়া আপুনি আগম মত, এই 17খন পুৰাণৰ মতত চলি থকা মানুহ আমাৰ সংখ্যা বেছি হৈ আছে। শতকৰা 90 জনে এতিয়া 17খন পুৰাণৰ মতে চলি আছে, 10 জনেহে ভাগৱত মহাপুৰাণৰ মতে চলিছে। আৰু পৃথিৱীত থকালৈকে এই কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি হৈ থাকিব। তাৰ কাৰণে আমি মগজ গ্ৰহণ কৰিব নালাগে। গুৰুজনে কি বুলি কৈছে? ভগৱতে কৈছে, মই ভগৱন্ত ৰূপে
দুটা বস্তু সৃষ্টি কৰিছে, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভক্তি মায়া, তত্ত্ব নতুন। দুটাৰ ওপৰত তেওঁ সৃষ্টি কৰি জীৱক লৈ তেওঁ মানে খেলা কৰি আছে। এতিয়া এই সূৰ্যপুৰাণ যিখন পুৰাণ নাৰদৰ পৰামৰ্শক্ৰমে ব্যাসে লিখিবলৈ বাধ্য হ'ল, যিখন পুৰাণ পঢ়িলে ১৭খন পুৰাণ আপনা আপুনি নচ্ছা হৈ যায়, অথচ আজি আমাৰ বহুতে ভাগত কৰিছে কিন্তু ১৭খন পুৰাণৰ মত এৰি দিয়া নাই। ভগৱন্তই অৰ্জুনক কৈছে, মই দিয়া পৰামৰ্শ মতে নাৰদৰ যোগেদি ব্যাসক দিয়া পৰামৰ্শ মতে ভাগৱত প্ৰণয়ন কৰা, ভাগৱত যদি পঢ়ি চবেই যদি কৰ্মকাণ্ড এৰি দিয়ে, মই মোৰ বজাৰে বন্ধ যাম। কাৰণ মই জীৱবিলাকক লৈহে দিনবিলাক আনন্দ কৰি আছো। গতিকে মই মায়া নামৰ শক্তি এটা পঠাই ভাগৱত পুৰাণৰ পৰা ১৭খন পুৰাণৰ ফালে মানুহ সৰহসংখ্যক লৈ যাম। ঋতে হঠং য়ৎপ্ৰত্যয়ে নপ্ৰত্যয়ে স্বাত্মানি ততো বিদ্যৎমানো যথা যভাসু যথা তমঃ। মোৰ মায়া নামৰ শক্তি অবস্তুক দেখাই অবস্তুক আৱৰি এনেকে বহুল মায়া জানা নিশ্চয় কৰি। গতিকে আপোনালোকে যাতে ১৭খন পুৰাণৰ মত এৰি সূৰ্য পুৰাণৰ মতলৈ যাতে আমি সমাজখন আহিব পাৰো, উঠি অহা প্ৰজন্মক যাতে আনিব পাৰো, তাৰ কাৰণে আপোনালোকে সচেতন সকলে গুৰুত্ব দিব লাগিব। মনত ৰাখিব কথা, সচেতন সকলে গুৰুত্ব দিব লাগিব। গতিকে আপোনালোকে যদি এই মতৰ পৰা এৰাই চলে, আপোনালোক তিনিটা নিয়মত ঘূৰি থাকিব লাগিব। পুনৰপি জন্ম, পুনৰপি মৰণ থাকিব লাগিব। আপুনি বৈকুণ্ঠলৈকে যাব নোৱাৰে। স্বামীৰ উপৰি শহুৰ শাহুৰকো যথাচিতভাৱে দয়া মৰম শ্ৰদ্ধা ভক্তি কৰিবা। অকল তাতে সীমাবদ্ধ নাৰাখিবা, নকৰিবা অৱহেলা। দেউৰ হ'ব কৰিবা দয়া অতি সমস্ত জনক। দেউৰ নমন্দি জেঠাল বৰ্জনা ঘৰত যিমান আছে সকলোকে যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। এতিয়া কি হ'ব? দেৱে তদু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহপৰ লোকে সুখ মিলিব তোমাৰে। তোমাৰ আচৰণ, তোমাৰ ব্যৱহাৰ, তোমাৰ মৰম, তোমাৰ স্নেহত পৰিয়ালটো সন্তুষ্ট হৈ সমাজত ক'ব, মই শ্ৰী শ্ৰী কলা ঠাকুৰ সত্ৰৰ গাঁৱৰ পৰা আপোনাৰ এই হাজেই গাঁৱৰ পৰা এজনী বৰ ভাল ছোৱালী বিয়া কৰাই। এজনী ছোৱালীৰ আচৰণ ব্যৱহাৰে গাঁওখনৰ সমাজখনৰ গৌৰৱ কৰি আনিব। আৰু অলপ দিন হলে আহি ক'ব, তোমাৰ দৰে স্বভাৱৰ, তোমাৰ দৰে ব্যৱহাৰ জনা ছোৱালী আৰু বহুত আছে নেকি তাত। এজনী ছোৱালীৰ পৰা এই হাজেই গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ মুকলি। মনত ৰাখিব কথা, এই তথ্য আমাক ভাগৱতে দি আছে। এই তথ্য আমাক মানে শাস্ত্ৰ ভাগৱতে দি আছে। মহাপুৰুষ গুৰুজনাই কি কৈছে, এই নীতি আদৰ্শৰে আমি যাতে সমাজখন গঢ়িব পাৰো, উঠি অহা প্ৰজন্মক গঢ়িব পাৰো। আজি বহুত ডেকা ল'ৰা গাভৰু ছোৱালীয়ে আমাৰ ভাগৱতলৈ নহাৰ কাৰণে নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈকে গৈছে, যাৰ কাৰণে ভগৱানে দিয়া ১০০ বছৰ ভোগ কৰিবলৈ নোপোৱাকে আমাৰ মাজৰ পৰা বিদায় গৈছে। গতিকে তেওঁলোকক প্ৰত্যেককে ১০০ বছৰ দি গুচিছে। তেওঁলোকে ভাগৱতৰ নীতি নিয়ম নাজানে, ৮ প্ৰকাৰ সদাচাৰ নাজানে, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, আমাৰ অন্ন সদাচাৰ, আমাৰ অন্ন কাকতি কৈ গৈছো যে ল'ৰা ছোৱালী ছোৱালীজনী ক'বলৈ যাত্ৰা কৰি আছে, মাক বাপেকে চাই থাকিলে নহ'ব, ক'ব লাগিব মোবাইল কৃষ্ণ বুলিবা। আইতা বা দেউতাক ককা কৰি আছে, ককাক সেৱা এটা কৰি যোৱা, দেউতাক সেৱা এটা কৰি যোৱা। ডাঙৰক দি সেৱা কৰিব, ডাঙৰ পৰা যি আশীৰ্বাদ ল'ব, সেইটো ল'ৰা ভৱিষ্যত ভাল হ'ব। এতিয়া কাৰো ঘৰত ভগৱন্ত আহি আয়ুষ্মান হ'ব, পঢ়া শুনাত ভাল হ'ব বুলি ভগৱন্তই কাৰো ঘৰত আহি নকয়। কোনে ক'ব? হৰিৰ মূৰ্তিক হৰি ভক্ত দেখিলা। আপুনি ভক্তসকলৰ তাত আশীৰ্বাদ লোৱাৰ ব্যৱস্থাটো আপুনি ল'ৰা ছোৱালীক শিক্ষা দিব লাগিব। নৈতিক আধ্যাত্মিক শিক্ষা পিতৃ মাতৃয়ে দিয়াটো পিতৃ মাতৃৰ কৰ্তব্য। আপুনি অকল ল'ৰা ছোৱালী জন্ম দি পেলাই যদি ভক্তি জ্ঞান আৰু আধ্যাত্মিক শিক্ষা নিদিয়ে, তেতিয়া পঞ্চম স্কন্ধ ভাগৱতত ২৪ অৱতাৰৰ অন্যতম অৱতাৰ ঋষভে কৈছে, যি পিতৃ মাতৃয়ে ল'ৰা ছোৱালী জন্ম দি আধ্যাত্মিক আৰু নৈতিক শিক্ষা নিদিয়ে, সেই পিতৃ মাতৃৰ উপাধিৰ যোগ্যতা নাই। আপুনি ল'ৰা ছোৱালী জন্ম দি নিৰ্দিষ্ট বয়সত ছোৱালীজনীক এটা পাত্ৰত লগাই দিয়া, নিৰ্দিষ্ট বয়সত ল'ৰাটোলৈ ঘৰ এখন সংসাৰ এখন কাটি দিয়া দায়িত্ব মাক বাপেকৰ থাকিব লাগিব। মই ল'ৰা ছোৱালী জন্ম দিবৰ যি হয় হওক,
গতিকে আপোনাৰ অৱহেলাৰ কাৰণে যদি কোনোবা ল'ৰা ছোৱালী সাংসাৰিক জীৱনৰ পৰা বঞ্চিত হয় তাৰ দুখে আপোনাক চুব আপুনি বাচি যাব পাৰিব এই কথাবোৰ শাস্ত্ৰ ভাগৱতৰ পৰা আপোনালোকে বুটলি ল'ব লাগিব গতিকে প্ৰথম প্ৰশ্নটোৰ উত্তৰ হ'ল যে মাক বাপেকে অধ্যয়ন কৰিলেই নহ'ব ল'ৰা ছোৱালীকো সেই পৰিৱেশ দিব লাগিব প্ৰাৰ্থনাটো কৰিবলৈ যাওঁতে ল'ৰা ছোৱালীকেইটাকো মাতি আনিব লাগিব ভকত বৈষ্ণৱ আহিলে অকল মাক দেউতাকে সেৱা কৰিলে নহ'ব ল'ৰা ছোৱালীকেইটাকো মাতি আনি পেলাই সেৱা ল'ব লাগিব আৰু ক'ত দুৰ্বলতা আছে ল'ৰা বা ছোৱালীজনী সেইটোৰ ওপৰত আপুনি আশীৰ্বাদ ল'ব লাগিব তাৰ পৰা আহিলোঁ আৰু মানে বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে পিছফালৰ পৰাই হাতখন দি এনেকৈ ধৰি ভিডিঅ' কৰি থাকিব বহুত দিগদাৰী হয় মানুহ বহুত হৈছে আৰু তেনেকৈ যি পাৰোঁ অকণমান কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম